হেল্ল' দম্বৰু তুমি নাহিলা আৰু ইয়াত সবেই তোমাৰ কথা সুধিছে নাই মই মিছ কৰিছো তোমাক আহা হলে ভাল আছিল আৰু মই এতিয়া অকলে অকলে পুখুৰী পাৰত বহি আছো পুখুৰী মানে হেৰি এৰাহুটি টাইপৰ যেনিবা তাতে ডেকৰেশ্যন কৰি ধুনীয়াকৈ মানুহবিলাকে হেৰি কৰি থৈছে খানা চানা বনি আছে মই অকণমান আঁতৰি আহিছো আকৌ নহ'লে ক'ব নহয় ইমানকৈ ফোনত কথা পাতি আছো বুলি ৰ'বা মই চেল্ফি পঠিয়াই আছো ৰ'বা খানা চানা চবৰে ফটো পঠিয়াই দিম হেল্ল' এভৰিৱান ৱেলকাম টু মামনিজ ব্লগ অলপ আগত আমি আহি পালো পিকনিক স্থলীত আৰু মই অকণমান ইফালে ওলাই আহিছো বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ এইফালে আমাৰ চেপেটিয়ে ফোনত কথা পাতি আছে এইফালে নদীৰ এৰাহুটিয়ে বৰ ধুনীয়া এটা মানে পৰিৱেশ এইখিনিত সৃষ্টি কৰিছে আৰু ইয়াৰ মানে ওচৰৰ অঞ্চলৰ লোকে ধুনীয়াকৈ ইয়াত ডেকৰেশ্যন কৰিছে গছপুলি ৰুইছে কিবা কিবি দলং বনাই দিছে আৰু বৰ ধুনীয়া পৰিৱেশ আপোনালোকে চাওক এবাৰ আহিবলৈ মন যাব ঐ দম্বৰু পাছত কৰি আছো দেই মামনি নব কি ভিডিঅ' কৰি আছে মোক নুঠাব দেই ব্লগত একো নহয় ধুনীয়া লাগিছে ইমান ভাল লাগিছে এইখিনিতে বহি দে নালাগে পাই কেলে এই ভিডিঅ' বিলাকত বৰ হকত দেখি মোক হ'বলা কম হকত দেখি মই তেনেকৈ ওলাম মানুহবোৰে আকৌ জিটি কমেণ্ট কৰিব পাই আহক খানা বনোৱা ওচৰলৈ যাওঁ তাতে ভিডিঅ' কৰিব মই উঠাবোৰ কাটি দিব দেই এডিট কৰি দিব বাৰু হ'ব দে তই যদি ওলাব বিচৰা নাই ভিডিঅ'ত তোক কাটি দিম বাৰু চটফটি খুই দিয়ক আপোনাক কিন্তু এযোৰ কাপত বৰ ধুনীয়া লাগিছে দেই ময়ো মাক কৈ থাকো নহয় বোলো বগা সাজযোৰকেনো কেলে পিন্ধি থাকিব লাগে অনবৰতে অকণমান ৰঙীন পিন্ধিলেও ভাল লাগে গাভৰু লাগে ঐ চৰ মোক আৰু গাভৰু নালাগিলেও হ'ব এতিয়া বুজিছ নাই বুঢ়ী হলো আৰু বুঢ়ী যে নাই হোৱা আৰু পাই চুলিখিনি ৰং কৰি দিলে একেবাৰে গাভৰুজনী হৈ পৰিব বুজিছ নাই হেৰি কৰিব ভাসমল এটা আনি চুপাৰ ভাসমল এটা আনি লগাই দিব কিচকিচীয়া কোলা চুলি চাহেঁতি আপোনাক মানুহে দেখি গায়ে দিব বোলে মেঘালী চুলি তাৰি ঢৌ খেলে ৰদালি থ পাই পিছে বাকী মানুহবিলাক ক'ত গ'ল পিকনিক খাবলৈ আমি তিনিটাহে আহিলো নেকি সেইটোৱেতো কথা এতিয়া বাকীবোৰে চবে ফুৰিবলৈ ফটো মাৰিবলৈ গুচি গ'ল মতা মানুহকেইটা লুৰুককে এটা নাইকিয়া হ'ল ক'ৰবাত চাগে মেহফিল পাতিলেগে আমি কাম কৰাখিনিয়ে কাম কৰি মৰিছো এতিয়া মই সেই দেখিয়ে টিফিন এটা লৈ আহিছো বোলো কামো কৰিম কষ্ট কৰিম একো নানিম নেকি থাকি যাব চব লৈ যাম টিফিনত ভৰাই মানুহটোলৈ আৰু সেই ছোৱালীজনী ঘৰত আছে নহয় বাকীবোৰে ক'লে মই মুখতে কৈ দিম দেই বেয়া পালে পাব ভাল পালে পাব সেই ডাঙৰ কোমোৰা কাটিছো মাছ ধুইছো চাউল হেৰি কৰিছো শাক পাচলি গোটেইখন কাটিছো মই অকলে তাকেহে ঘূৰি ফুৰিছেগে দেখোন ল'ৰা ছোৱালীবোৰ খেলিবলৈ গ'ল কমিটি মানুহকেইটা ক'ত গ'ল এনেকে হ'লে ৰাতি হ'ব ইয়াতে ভাত খাবলৈ নহ'ব ক'ব নোৱাৰো দেই মই হ'লে নিজৰ কামখিনি নিজে ভালকে কৰি দিলো তাকেহে মাছখিনিও ফ্ৰাই কৰিবলৈ আছিলে এতিয়া মা কেৰাহীখন পাতি থৈছো তই পাৰা যদি ফ্ৰাই কৰচোন ৰহ ডেকা মানুহবোৰ থাকোতে মই বুঢ়ীজনীয়েনো মাছ ফ্ৰাই কৰিম নে মাতি আনিছো ইহঁতক ৰহ গগন এইফালে খুইদেউ মাতিছিলে তহঁতি খৰ নকৰ কেলে মাছ ফ্ৰাই কৰিবলৈ আছে মাংস বনিছে ভাত চাত গোটেইখন বনাবলৈ আছে ঘূৰি ফুৰিলে খানা খোৱা নহ'বগে বুজিছ নাই ৰাতি হ'ব ইয়াতে মাছখিনি ময়ে ফ্ৰাই কৰি দিওঁ দিয়ক বটি নালাগে দেই তই চাও খুইদেউ তই দিয়ক ময়ে মাছ ফ্ৰাই কৰিম এইটো অথনি পাই নাক খুচৰি আছে টিকা খজুৱাই আছে হ'ব হেল্ল' মামনি এইটো বৰ লেতেৰা গম পাৱ নে দপন দা নাক খুচৰি আছে অথনি পাই দেখিয়ে গম পাই ইমান লেতেৰাটো ক'ত পালি এইটো হয় উপায় নাই সেই এতিয়া আকৌ হেৰি পিকনিকলৈ আহিলে আকৌ খোৱা বোৱা মানুহ হ'লে দিগদাৰ যে সি নেখায় আকৌ সেই দেখিয়ে আনিলো এইটোক দেখিলে দেখোন ঘূৰ বনাই সেইটো নিচাই লাগে নেখায় নে সত্য নে এইটো কথা সত্য জানো পাই মোৰ সন্দেহ হৈছে দেই ওচৰলৈ যাব নোৱাৰি ভেকেটা গোন্ধ গা পা নোধোৱে হ'বলা ঘূৰি যাওঁতে এনেও সেই ফুক মাৰিবলৈ দিব নহয় পুলিচে ইয়াৰ গোন্ধ পাই বেহুচ হৈ যাব বাপেকে সঁচাকে নোহোৱা নহয় কিন্তু তহঁতি সেই খানা বনাওঁতে লেতেৰা কথাবোৰ পাতি নাথাকলে দেই এয়া আমাৰ খানা বনি আছে আমাৰ টংকেশ্বৰী এয়া পাচলি কাটি আছে গগন তই কি কৰি আছ কৈ দেচোন মোৰ ব্লগৰ কাৰণে হেল্ল' এভৰিৱান মই সেই মাছ ফ্ৰাই কৰিবলৈ লৈছো কেৰাহীত তেল দিয়া নাই বাৰু দিমহে কেৰাহীখন গৰম হৈছে আৰু মাছৰ কি হ'ব এতিয়া এই জোল নে কি প্ৰথমতে মাছখিনি ফ্ৰাই কৰি লওঁচোন বাৰু তাৰপা বিলাহী দি মটৰ দি পেলাই জোল কৰিম বুলিয়ে ভাবিছো অ'কে দোকান তুমি কি বনাইছা মই এয়া সেই হাঁহে কোমোৰাই বনাইছো ঠিক আছে আৰু কি আছে আঞ্জা আছে কিবা কিবি পাচলি আৰু চালাড তাৰপা দাইল তংকে তই কি কৰি আছ কৈ দে আকৌ ভিডিঅ'ত মইনো কি কৰিম আৰু মই পাচলি কাটি দিলো এতিয়া সেই তামোল এখন খাবলৈ লৈছো বাকী ৰাইচটো পিলিকা পিলিং দিলে মই অকলে গোটেইখিনি কৰিলো আৰু টিফিন এটা লৈ আহিছো সেই বুলিয়ে বোলো অটখন কাম কৰিম থাকি যাব লৈ আহিম ৰাইচ এয়া চব বাহু মাছৰ পিচ একদম নদী পাৰলৈ গৈ কিনি আনিছো দেই এয়া গগনে কৈছে বোলে নদীৰ পাৰৰ পৰা একেবাৰে ফ্ৰেছ কিনি আনিছে দেখিয়ে গম পাইছে মাছৰ পিচ কেইটাও ডাঙৰ একদম তেজাল নব কৈ দিয়ক আকৌ এই ৰাজহাঁহ কেইটা এই আমাৰ ঘৰ পৰা আনিছে তাৰপা কোমোৰাও আনিছে আমাৰ ঘৰ পৰা তই কৈ দে এই ৰাইজ আমাৰ ঘৰত ৰাজহাঁহ আছে দেই বহুত মাংস ওলাই মই দুটা দিলো আকৌ এই পিকনিক বুলি মাঘৰ বিহুতো দিম তেনেকে বেজিলে বুলি আগবঢ়াই দিম তাৰপা লাগিলে কণ্টেক্ট কৰিব পাৰে দেই সস্তাতে দিম বাৰু
তেনেহ'লে দেখিলে এয়া আমাৰ পিকনিকৰ পৰিৱেশ চলি আছে, আমাৰ বাচ্চা পাৰ্টিয়ে খেলি আছে আৰু এইফালে কুক লাগি আছে খানা বনোৱাত, আৰু মই আপোনালোকক দেখুৱাই আছো আমাৰ ভিডিঅ'বিলাক। আৰু আপোনালোকে যদি মামনি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে কৰি লওক। আগলৈ দেখুৱাই থাকিম, খানা হ'লে মই পুনৰ আপোনালোকৰ ওচৰলৈ আহি আছো, চাই থাকক ভিডিঅ'টো। উফ, সেই নহয় গগন, আমাৰ মঞ্জন আৰু প্ৰফুল্ল ক'ত গ'ল বাৰু? আৰু ইহঁতি ভন, জুলি, পুতলি ইহঁতি ক'ত গ'ল? এই টহল দিবলৈ গ'ল, আকৌ ফুৰিবলৈ গ'ল, ফটো মাৰিবলৈ গ'ল, ইনষ্টাগ্ৰামত ফেচবুকত দিব। আপুনি মই থাকি গ'লো হয় নি? ময়ো যাওঁ, যাবি নেকি? মই নাযাওঁ, আপোনালোকে যাওক, মই খানা ওচৰতে বহি থাকো। চববোৰ গুচি গ'লে আকৌ এইফালে কোনে ৰাখিব? গ'লে যাওক, আমি দুটা আছো নহয়। নাযাওঁ দিয়ক, বহিলো যি বহিলো আৰু, খাবলৈ আহিছো, খাম আৰু মুঠতে বহি ললো মই। হ'ব দে, তই থাক তেনেহ'লে, মই গৈ আহো। চিন্তাও লাগে নহয় আকৌ, ল'ৰা-ছোৱালী দুটা ক'ত গ'ল? মোৰ যে ল'ৰা-ছোৱালীকেইটালৈহে ভয় আৰু দেই, এহেঁতি ক'তনো খেলি আছেগে, ক'ৰ পৰা পানীয়ে চানীয়ে সোমাই বুলি। সৰু সৰু ল'ৰা-ছোৱালী বৰ দিগদাৰ চম্ভালিবলৈ, একেবাৰে কেঁচুৱাতে ভাল। দৈ ফুৰিব পৰা হ'লে মুঠতে যেনি তেনি যাব, অশান্তি আৰু। এই আমাৰ মুনুকত তাৰপৰা হেৰি কি কয়, এইকেইটা কেইটামান গোট খাই পেলাই বাছৰ পৰা নামি পানীতহে নামিছেগে। হৈকেনে ধমকি দিলতহে চিধা হৈছে। সেইটোৱেতো, ধমক এটা দিব লাগে মাজে সময়ে, নহ'লে বেছি আলসুৱা হৈ যায় নহয়। হৈকেমা আৰু মামনি মামীয়ে পুৰা দিয়ে ধুলাই। গগন অকণমান টেষ্ট কৰি চাওঁ। নাই নাখাওঁ, একেবেলিয়ে খাম আৰু। এতিয়া টেষ্ট কৰি থাকিলে খোৱা নহ'ব। মোক হেতা এখনে লাগিছিলে মাছ ফ্ৰাই কৰিবলৈ। আৰু তেলটো ক'ত আছে? তহঁতিহে জানিবি কমিটি মানুহ, মইনো কি জানো। ধেত তেৰি, ক'ত বা থৈ দিলো। মাছ বিহুৱে আহি পালেহি আৰু, বৰা চাউল খুন্দাবলৈ নহ'ল, ভঁৰালতে থাকিলে, শুকুৱাবলৈ থাকিলে। আমাৰ শুকুৱাইছো, কুটাম, লৈ যাব 2 কেজিমান। কেনেকে বিকিছ কেজি? দেউতাইহে জানিব, 60-70 টকা এনেকুৱাই হ'ব চাগে। দিবিচোন বাৰু 2 কিলোমান। কিমান বাকী ভোক লাগিছে আৰু। ভোক লাগিছে বুলি ক'লে খাবলৈ পাব নেকি? অথনিৰ পৰা আমি কাম কৰি আছো অকলে অকলে, লাগি ভাগি দিয়ক অকণমান, তেতিয়াহে সোনকালে হ'ব। তহঁতি অথনিৰ পৰা কাম কৰিছ, মাছ ফ্ৰাই কৰা নাই। এইটো টিফিন কিহৰ? ইয়াত কিবা ভৰিছে যেন পালো দেই, এইবিলাক নচলিব। আপুনিও যে বৰ কিবা কিবি কথাবোৰ কয় দেই। মই কিবা এতিয়াই ভৰাম বুলি কোৱা নাই নহয়, থাকি যোৱাখিনিহে, পেলনি যোৱাতকে মই লৈ যাম ঘৰলৈ। মই যে এইবিলাক চিষ্টেমেই বেয়া পাওঁ, ঘৰলৈ নিয়া দি ইয়াতে খাব লাগে যি পাৰি। কিহৰ আকৌ টিফিনত ভৰোৱা? 2টাকে ৰাজা দিছো, হে কবুৰা দিছো, চান্দা দিছো, অকল আহিছো মই আৰু ছোৱালীজনী সৰুজনী, তাইতো খাবই নোৱাৰে। হ'লেও পাই, আমি হ'লে এনেকুৱা নকৰো। কিছুমান মানুহৰ আছে স্বভাৱ, মানে ভোজৰ পৰা হেৰি পৰা ঘৰলৈ নিনিলেই নহয়। কেইটা টেনচন নল'ব, বহুত আনিছো মাছ মাংস। গগন চা, হে তহঁতি নিজে চা, গোটেইবোৰ মানুহ আহিলে, কাম কোনে কৰিলে বাৰু কচোন? কাম কৰা বাই ময়ে হলো। গোটেইখন অকলে অকলে কৰি চা, চব ফটো মাৰিবলৈ গুচি গ'ল, ফুৰিবলৈ গুচি গ'ল। মামনি নবৈতো সেই ভিডিঅ' বনাই আছে, নিজৰ খবৰে নাই। আকৌ মোক আহি পেলাই হেৰি ধৰিছে, মই নিমেই অকণমান, ইমান কষ্ট কৰিছে নহয় জানো আকৌ। সেইটো বাৰু হয় দেই, মইহে কাম কৰা মানুহ 1 নম্বৰ, মই জানোৱেই। মই নহা হ'লে তহঁতি বিপদতে পৰিলি হয়। মোক আগতীয়াকে ভৰাই দিবি দেই টিফিনত, নহ'লে হৈকা দাঁতে ভৰাবলৈ নিদিব, তোৰ নি পেলাই গাড়ীত থৈ আহিমগে। হ'ব খুইদেউ, আপুনি চিন্তা কৰিব নালাগে, মই ভৰাই দিম বাৰু। হৈকিয়া দাই নেদেখাকে থৈ আহিবগে। চা, তহঁতি বেয়া পাইছ নি আকৌ? নাই পোৱা দিয়ক, আপোনালোকৰ আকৌ মানুহবিলাকো হোৱা নাই নহয়। 2টাকে হাঁহ দিছো, চা, কোমোৰা দিছো, চান্দা দিছো। হৈকা দাই মোক কিনেও দেখিব নোৱাৰে, লাগুকে থাকে কৈছে নহয়। হ'ব দিয়ক, আপুনিও ফুৰি আহকগে যাওক, কাম হৈ গ'ল নহয়। আমি দুটাই বনাও, হৈ গ'লে খাম আৰু। কিনো ফুৰিবলৈ যাবি আৰু, মোবাইল চবাইল নাই ফটো মাৰিবলৈ। চবেই ফটো চটো মাৰিছে, ধুনীয়াকে ওলাই মেলি আহিছে। মইহে আৰু পুৰণা কাপোৰ পিন্ধি আহিছো, মোক কোনেও লগো নধৰে সেইবুলি, সেইকাৰণে দুখীয়া মানুহ আৰু আমি। দুখ কৰি নাথাকিব, আমিনো কঞ্চা ধনী মানুহ একেহে। হ'লেও আছাচোন, এজনী মাইকী মানুহে মোক লগ নিদিয়ে। তাৰপৰা মায়ে অকণমান দেৰি বহি দিলে আৰু কাম কৰোঁতে, লগে নধৰিলে আচোন দংকে চাই ফুৰি আহোঁগে। নিজৰ স্বভাৱটো যে বৰ ভাল, লগোৱা যুজোৱা কৰি চবৰ লগতে এটাই। কিবা কৈছ গগন? নাই একো কোৱা নাই।